बेगम जिंदाबाद 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 बेबी बेगम अकबर यहाँ हम आपके साथ हैं राहुल गांधी जिंदाबाद 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 सोनिया गांधी जिंदाबाद 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 बेबी बेगम जिंदाबाद 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 बेबी बेगम अकबर यहाँ हम आपके साथ हैं बेबी बेगम अकबर यहाँ हम आपके साथ हैं এবাৰ মটিচৰ জিলা পৰিষদৰ দ্বিতীয়বাৰৰ কাৰণে মই দলে মনোনীত কৰিছে টিকট দিছে কিন্তু ৰাইজে যিটো সঁহাৰি দিছে মোৰ ৰাইজে যিটো জনমত দেখুৱালে আৰু ইমান ভোটত জয়লাভ কৰিলে তাৰ কাৰণে মই মটিচৰ জিলা পৰিষদৰ ৰাইজ তথা ভোটাৰক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো প্ৰায় ৬,০০০ ৰাইজে মোৰ কথাটো হল যে প্ৰথমবাৰ নহয় মই দ্বিতীয়বাৰ এটা কথা আছে প্ৰথমবাৰ ইলেকশনত প্ৰথমবাৰৰ কাৰণে সহজ হয় দ্বিতীয়বাৰৰ কাৰণে টাফ হয় কিন্তু মোৰ তেনেকুৱা কোনো টাফ হোৱা নাই ৰাইজে মোক বিচাৰিছে যে আমি যেহেতু আপদে বিপদে আপোনাক আমি সঁহাৰি পাইছো আপোনাক কাষত পাইছো গতিকে আমি আপোনাকে জয়ী কৰাম আৰু ময়ো প্ৰতিশ্ৰুতি দিছো যে মই স্কিম আঁচনিৰ কথা পিছত আহিব মই আপোনালোকে যেতিয়া বিপদত বা যেতিয়া অসহায় মানে অৱস্থাত মানে বিপদত তেতিয়া মই আপোনালোকৰ কাষলৈ আহিম বা মই যি কৰিব লাগে কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছো আৰু কথাটো হৈছে ৰাইজে এবাৰ দেখিছে যে আমাৰ এই মটিচৰ জিলা পৰিষদৰ যিজন ইউডিএফ দলৰ প্ৰাৰ্থী দিছে তেখেতৰ কাৰণে আমাৰ ধুবুৰী সমষ্টিৰ বিধায়ক মহোদয় উঠিপৰি লাগিছিলে তেখেতক জিকাবৰ কাৰণে ধন বল বাহুবল লাগিছিলে মোক হেৰুৱাবৰ কাৰণে বহুত চেষ্টা কৰিছে কিন্তু ৰাইজে যিটো সঁহাৰিছে ৰাইজে মোক জনমত দিছে আৰু ৰাইজে মোক যিটো ভোট দিলে ৰাইজে মোক এইটো কথা কৈছিলে সেইটো দেখুৱাই দিলে যে আমি ভোট দিম গতিকে মোক ভোট দি দেখুৱাই দিছে সেইকাৰণে মই দ্বিতীয়বাৰৰ কাৰণে আকৌ মই আগৰ 2018 চনতকৈ এইবাৰ 2025 চনৰ পঞ্চায়ত ইলেকশ্যনত মই বেছিকৈ ভোট পাইছোঁ